আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। আজিৰ ৰেচিপি হ'ল অমিতাৰ পৰঠা। তাৰ বাবে এটা অমিতা আৰু 4 ভাগৰ এভাগ লৈ বাকলিখিনি গুচাই ললোঁ আৰু অমিতাৰ ভিতৰৰ ফালটো কটাৰী সহায়ত চুচি ললোঁ। পানীৰে ভালদৰে ধুই পৰিষ্কাৰ কৰি ললোঁ। এখন পিহনাৰ সহায়ত অমিতা কেইটুকুৰা পিহি ললোঁ। অমিতাখিনি পিহা হৈ গ'ল। এতিয়া এখন পেনত 1 চামুচ বা 2 চামুচ তেল গৰম কৰি তাতে 1 চামুচ জিৰা ফুটাই ললোঁ। অকমান লৰাইও দিলোঁ। পিহি থোৱা অমিতাখিনি তাতে দি দিলোঁ। জুইটো অৱশ্যে মিডিয়ামৰ পৰা হাই ফ্লেমত থ'ব। 2-3 মিনিট লৰালোঁ। তাতে নিমখ দিলোঁ জোখ অনুসৰি, হালধি দিলোঁ, ধনিয়া গুড়ি দিলোঁ আৰু কাশ্মীৰ জলকীয়া গুড়ি অকমান দি দিলোঁ। বেলেগ মছলাও নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পৰা যায়। 1/2 ইঞ্চি আদাও পিহি দিলোঁ। সকলোখিনি আকৌ এবাৰ মিলাই দিলোঁ। এতিয়া তাতে 2 চামুচ বেচন ঢালি দিব। বেচনখিনি ঢালিও মধ্যমীয়া জুইত 2 মিনিটমান ভাজি থাকিব। শেষত ধনিয়া কাটা আৰু জলকীয়া কাটা এটা দি সকলোখিনি আকৌ এবাৰ লৰাই গেছ বন্ধ কৰিব। আন এটা পাত্ৰলৈ অমিতাৰ ভজাখিনি কাঢ়ি থলোঁ আৰু সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বৰ বাবে থৈ দিলোঁ। এটা আটাৰ লাডুত অলপ আটা গুড়ি ছটিয়াই লুচি সমানকৈ প্ৰথমতে বেলি ললোঁ। তাত এতিয়া 3 চামুচ অমিতাৰ পুৰ দি দিলোঁ। এতিয়া ভালদৰে বন্ধ কৰি ললোঁ পুৰখিনিৰ সৈতে লাডুটো। আকৌ বেলনাত অলপ আটা ছটিয়াই বেলনা মাৰিৰে গোলকৈ পৰঠাৰ আকাৰ দিলোঁ। গৰম টাৱাত পৰঠাখন দি দুইফালে প্ৰথমতে সেকি ললোঁ। দুয়ো পিঠিত তেল লগাই দিলোঁ 1 চামুচ আৰু পৰঠাখন ভালদৰে মচমচীয়া হোৱালৈকে সিজালোঁ। প্ৰায় 3-4 মিনিট সময় লাগিব। কমৰ পৰা মধ্যমীয়া জুই ঠিকি থাকিব। এয়া চাওক অমিতাৰ পৰঠা ৰেডি হৈ গ'ল। ৰাইতা, আচাৰ আৰু বাটাৰ লগত পৰিৱেশন কৰিলোঁ। একেবাৰে কোমল মুলায়ম আৰু সুস্বাদু অমিতাৰ পৰঠা ৰেডি। ধন্যবাদ।